নেশ্যনেল বক্সিং চেম্পিয়নশ্বিপত উজলি উঠিল মাৰ্ঘেৰিটাৰ কিশোৰীৰ বক্সিং ৰিঙত বিপক্ষক ধৰাশৰি কৰি ব্ৰঞ্জৰ পদক দখল মাৰ্ঘেৰিটাৰ নমিতা সিঙৰ 17 বছৰৰ অনুৰ্ধৰ ষষ্ঠ নেশ্যনেল বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰি মাৰ্ঘেৰিটালৈ গৌৰৱ কঢ়িয়াই আনিলে नमिता सिंह। नमस्ते, मेरा नाम नमिता सिंह है। मैं मार्घेटा से बिलोंग करती हूँ। मैंने अपना प्रैक्टिस यहाँ इंडिया क्लब मार्घेटा वहाँ से करके शिलोंग में हूँ अभी। मेरा कोच का नाम बेसिक कोच का नाम डब्बू सर है, डब्बू डेनियल, वो लीडू में रहते हैं। और मेरा अभी जो करेंट कोच है शिलोंग का, उनका नाम है सर प्रवीण गांजी। वो बहुत अच्छी तरह से मुझे प्रैक्टिस कराया है। मीन्स में मुझे आगे बढ़ाने के लिए बहुत हेल्प किया है। सबसे ज़्यादा थैंक तो मैं कोच लोग को ही करूँगी, मेरे बेसिक कोच डब्बू सर और प्रवीण सर को, और बाकी सारा गार्जियन को भी जिसने मुझे सपोर्ट किया है। मार्घेटा के लोगों, मार्घेटा कमेटी का जो है मीन्स सर लोग, सीओ सर, वो लोग भी बहुत सपोर्ट किया है। और गार्जियन लोग का भी बहुत बड़ा हाथ है, मम्मी पापा का, दीदी का, मामा का, दादाजी दादी जी, सबका बहुत बड़ा हाथ है। नमिता सिंह হৈছে মাৰ্ঘেৰিটা অল্ড কলনীৰ নিবাসীৰ বিনোদ সিং আৰু পদ্মা সিঙৰ সুযোগ্য কন্যা। ব্লুবাৰ্ড ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰী নমিতা সিং 18ৰ পৰা 25 জুনলৈ অনুষ্ঠিত হোৱা নেশ্যনেল বক্সিং চেম্পিয়নশ্বিপত 52ৰ পৰা 54 কেজি ওজনৰ শাখাত অংশগ্ৰহণ কৰি নমিতাই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। মই তো তাৰ দেউতাকে আগতে কওঁ, দেউতাই বহুত কষ্ট কৰিছে তাৰ কাৰণে। দেউতাই দিনে নাই ৰাতি নাই তাৰ কাৰণে গৈ প্ৰেক্টিছত বহি তাৰ খেলটো হেৰি কৰি তাক কয়, তই ভালকৈ খেলিবি মা, তোৰ ধৰক খেলটো হেৰি হৈছে বুলি। বাপেকেও বহুত গাইড কৰিছে, নাই কৰা বুলি নাই। আজি মই যিমানেই হেৰি কৰিম তাৰ বাপেকৰ কাৰণে হেৰি কৰিম, বাপেকৰ কাৰণে ছোৱালীজনী ইমান আগবাঢ়িছে। আৰু মই বহুত গৌৰৱ ফিল কৰিছোঁ, সেইজনী অসমৰ কাৰণে খেলি কিনি ইণ্টাৰনেশ্যনেল খেলি কিনি ব্ৰঞ্জ লৈ আহিছে, নেশ্যনেল ব্ৰঞ্জ লৈ আহিছে। মই আশা কৰোঁ ইণ্ডিয়াৰ কাৰণে খেলোঁ। নমিতাৰ এই সফলতাত পৰিয়ালবৰ্গৰ লগতে উৎফুল্লিত হৈ পৰিছে সমগ্ৰ মাৰ্ঘেৰিটাবাসী। বৰ্তমান নমিতাই মেঘালয়ৰ শ্বিলঙত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। নমিতাই ভৱিষ্যতে আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসমৰ লগতে ভাৰতৰ বাবে গ'ল্ড কঢ়িয়াই অনাৰ আশা পুহি ৰাখিছে। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱাৰ ৰিপৰ্টাৰ লাইভ অসম। গৌৰৱ অনুভৱ কৰোঁ আৰু আমি মাৰ্ঘেটাকো এইটো অলপ ধন্যবাদ দিছোঁ। আমাক বহুত সহায় কৰিছে আমাৰ ডেনিয়েল ছাৰৰ যোন কোচ আছে তেখেতে, আৰু শ্বিলঙৰ যোনজন কোচ আছে তেখেতে বহুত কষ্ট কৰি মোৰ ছোৱালীক আগবঢ়াইছে। আৰু বিশেষকৈ ধন্যবাদ আমি মাৰ্ঘেটা গোটেইখিনি আমাৰ মাৰ্ঘেটা মিউনিচিপালিটি ষ্টাফ, আমাৰ ছাৰ, আমাৰ চেয়াৰমেন ছাৰ, সেইবিলাকে বহুত সহায় কৰিলে, আমাক বহুত আগবঢ়াবৰ কাৰণে সহায় কৰিলে, উৎসাহ দিছে। তো তেখেতৰ কাৰণে বহুত ধন্যবাদ। আৰু মই ভাবিছোঁ মোৰ ছোৱালীটো অসমৰ হয় ইণ্ডিয়াৰ কাৰণে গৌৰৱ আনি ভালকৈ খেলুক আৰু গ'ল্ড এটা আনি অসমৰ কাৰণে আৰু মাৰ্ঘেটাৰ কাৰণে গৌৰৱ কাঢ়ি আনো।